নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা যাক ভগৱানৰ স্বমুখৰ বাণী বুলি কোৱা হয়, যাক সমস্ত বৈদিক শাস্ত্ৰৰ সাৰ উপনিষদসমূহৰো সাৰ কথা বুলি কোৱা হয়, যি গ্ৰন্থই বাইবেলৰ পিছতে পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ আৰু দেশলৈ প্ৰচাৰ প্ৰসাৰ ঘটি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছে। এই শাস্ত্ৰভাগৰ মূল বাণী তথা আমাৰ দৈনন্দিন জীৱনতনো এই শাস্ত্ৰৰ ব্যৱহাৰিক মূল্য কি? এই সকলোখিনি কথা অতি সহজ সৰল কথাৰে মূল গীতাৰ শ্লোকৰ সৰল অনুবাদৰ মাধ্যমেৰে আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পৰাকৈ আমি এই গীতাৰ্থ কথন নামৰ চেনেলটোৰ মাধ্যমেৰে আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ এই চেনেলটোৰ মাধ্যমেৰে আপুনি প্ৰচুৰ পৰিমাণে লাভৱান হ'ব আৰু জীৱন যুদ্ধত আহি পৰা সকলো জটিল সমস্যা হেলাৰঙে অতিক্ৰম কৰি নিজকে এজন সফল ব্যক্তি হিচাপে জীৱনৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ জীৱনটো সফল কৰি তুলিব পাৰিব। আপুনি ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পৰমাত্মনে নমঃ। শান্তকারং ভুজগশয়নং পদ্মনাভং সুরেশম বিশ্বধারং গগনসদৃশং মেঘাবর্ণং শুভাঙ্গম লক্ষ্মীকান্तं কমলনয়নং योगीभिर्ध्यानगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तन्वन्ति दिव्यैः स्तवैः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं चामगः ध्यानावस्थिता तद्गतेन मनसा पश्यन्ति यं योगिनः यशन्तं न विदुः सुरासुरगणा देवाय तस्मै नमः। देवाय तस्मै नमः।